নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আন এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আজি বনাম একেবাৰে সহজ পদ্ধতিৰে পোলাও বনাম। তাৰ বাবে মই ইয়াত 300 গ্ৰাম বাসমতি চাউল লৈ লৈছোঁ। বাসমতি চাউলটো মই 15 মিনিটমান ভিজাই থৈছোঁ, এই আপোনালোকে চাব পাৰে। ইয়াত মই লৈ লৈছোঁ কাজু লৈ লৈছোঁ, কিচমিচ লৈ লৈছোঁ আৰু 4-5টামান তেজপাত লৈছোঁ আৰু এই বাটিত মই হাফ বাটি চেনি লৈছোঁ। আহকচোন আমি বনাওঁ। মই পোলাওটো আজি কুকাৰত বনাম। মই ইয়াতে আধা বাটি ৰিফাইন লৈ লৈছোঁ। মোৰ অথনি কোৱাত ভুল হ'ল, মই ৰিফাইনৰ কথা নকলোঁ। এয়া আপোনালোকে ঘিউ ইয়াত ব্যৱহাৰ কৰিব পাৰে। মোৰ তেলখিনি গৰম হৈ গৈছে, এতিয়া মই তেজপাত দি দিম। লগতে এইখিনি কিচমিচ আৰু বাদামখিনিও দি দিম। এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। গেছৰ ফ্লেমটো ইয়াত ল' কৰি দিব। এয়া মোৰ কাজু আৰু কিচমিচখিনি ভজা হৈ গৈছে। এতিয়া মই চাউলখিনি দি দিম। এনেকৈ চাউলখিনিৰ লগত মই 5 মিনিটমান ভাজি ল'ম। এতিয়া মই চেনিখিনি দি দিম। লগতে নিমখ দি দিম হাফ চামুচ। আৰু সকলোখিনি এনেকৈ মিক্স কৰি দিম। আৰু 3 মিনিটমান মই এনেকৈ ভাজিম। ভাজি পেলাই মই ইয়াতে গৰম পানী দিম। খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে বনাই খাই চাবচোন। একেবাৰে সহজ পদ্ধতিৰ হয়। ইয়াত একো মই বেলেগ ব্যৱহাৰ কৰা নাই, কালাৰো ব্যৱহাৰ কৰা নাই। মই এতিয়া পানী দি দিম। পানী দি পেলাই মই এটা চিটিয়ে দিম, বেছি নিদিওঁ।
আৰু অলপ দি দিম। এতিয়া ঢাকনি লগাই দিম। এয়া মোৰ পোলাও ৰেডি হৈ গৈছে। এনেকৈ চাওকচোন কিমান ধুনীয়া হৈছে। আজি দুপৰীয়া সাজ ৰেডি হ'ল। একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক বনাই দেখালোঁ পোলাও, আৰু লগতে মই মাংসও বনালোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।